হয়, আজি আমাৰ সামৰণি অনুষ্ঠান তিনিদিনীয়া কাৰ্যসূচীৰে আমি আন্তঃৰাষ্ট্ৰীয় এষ্ট্ৰলজি কনফাৰেন্স আমি অনুষ্ঠিত কৰিছিলোঁ, আনন্দময় ইণ্টাৰনেশ্যনেল এষ্ট্ৰলজি কনফাৰেন্স। আজি সামৰণি দিন আৰু সামৰণি দিনত আমাৰ খুবেই উৎসাহ দেখিছোঁ। বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে, ভাৰতৰ বিভিন্ন ঠাইৰ পৰা, লগতে বিদেশৰ পৰাও মানুহ আহিছে, বিভিন্ন দেশৰ পৰা আহিছে। যোৱাকালি আমাৰ USA পৰা দুগৰাকী বিশিষ্ট জ্যোতিষবিদ তেওঁলোক আহিছে। আজি তেওঁলোক উপস্থিত আছিলে। লগতে আজি মৃণালিনী দেৱী তেখেত ডাঙৰীয়ানী আমাৰ উন্মোচন কৰিলে আমাৰ মেগাজিনখন। সেয়েহে আজি খুব আনন্দৰে আমি জনাওঁ যে আমাৰ প্ৰায় 800ৰ ওপৰত জ্যোতিষীয়ে এই দুটা দিনত অংশগ্ৰহণ কৰিলে আৰু ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা জ্যোতিষীসকলে এই বিশেষ মহোৎসৱত ভাগ ল'লে। বিশেষ কিবা সিদ্ধান্ত লোৱা হ'ল নেকি জ্যোতিৰ্বিজ্ঞানৰ ফিউচাৰ বিষয়ে বা কেনেকৈ প্ৰসাৰ হ'ব? হয়, বিভিন্নজন স্কলাৰ আহিছিলে, বিভিন্নজন জ্যোতিষবিদ আহিছে, বিভিন্নজন ৰিচাৰ্চ পাৰ্চন আহিছে। তেওঁলোকৰ পৰামৰ্শ অনুযায়ী আমি আগন্তুক কাৰ্যসূচী আমি নিশ্চয় ৰূপায়ণ কৰিম আৰু ইয়াতে তেওঁলোকৰ পৰামৰ্শৰ উপৰিও বিভিন্নটা এৱাৰ্ড লগতে সন্মান আমি আগবঢ়োৱা হৈছে আৰু তেওঁলোকৰ যিখিনি তেওঁলোকৰ পৰামৰ্শ আছে সেই পৰামৰ্শ অনুযায়ী আমি যিখিনি আগন্তুক দিনৰ কাৰ্যসূচী থাকিব সেইমতে আমি ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম। আমাৰ 3দিনীয়া কাৰ্যসূচী আছিল। প্ৰথম দিনে আছিল বিশ্ব শান্তি মহাযজ্ঞ। সেইটো আছিল আমাৰ ভুৱনেশ্বৰী মহামন্দিৰত। সেই মাৰ মন্দিৰত আমাৰ প্ৰায় 500 মান মানুহ হৈছে। তাতে ভোগৰ আয়োজনো কৰা হৈছিল, যাতে আমাৰ দেশৰ শান্তিৰ কাৰণে এটা যজ্ঞ কৰা হৈছে। যাতে প্ৰথম দিন আমি সেইটোৱে চিন্তা কৰিছোঁ, আগতে আমাৰ যাতে দেশৰ শান্তিৰ কাৰণে যজ্ঞটো কৰি তাৰপিছতে আমি সেই কাৰ্যসূচীবিলাক ষ্টাৰ্ট কৰিম। ছেকেণ্ড দিনা আমাৰ ষ্টাৰ্ট হ'ল শংকৰদেৱৰ নামতে আমাৰ সেই দিনখন ষ্টাৰ্ট হৈছিল আৰু আজি হ'ল আমাৰ মাধৱদেৱৰ নামত সেই আমাৰ মাধৱ ডে বুলি সেইখিনি আমাৰ ৰখা হৈছে। আৰু আমাৰ যোনটো এই দিনখিনি ধুনীয়াকৈ পাৰ হৈছে, আমাৰ মেইনলি আমাৰ যোনটো আমাৰ দেখা যায় যে এষ্ট্ৰলজিৰ মাজতে সবৰে এটা কিউৰিচিটি আছে, যে জানাৰ এটা ইচ্ছা আছে। তো নৱপ্ৰজন্মৰ কাৰণে সেইটো এটা ভাল সুযোগ যে নৱপ্ৰজন্মই কেনেকুৱাকৈ এষ্ট্ৰলজিটো মানে ধৰি ৰাখিব পাৰে। তেনেহ'লে সিহঁতৰ কাৰণে আমাৰ মেক্সিমাম ক্ষেত্ৰত দেখা যায় যে আজিৰ দিনত এটা চাকৰিৰ সমস্যা, এই চাকৰিৰ সমস্যাও আছে আৰু এটা আছে সকলৰ কাৰণে সকলোৱে চিন্তা কৰে যে আমাৰ দিনৰ মাজত যে মানুহক সেৱা কৰাৰ কাৰণে সেই লোকসেৱা বা জনসেৱা এষ্ট্ৰলজি কৰিলে কি হ'ব পাৰে, এটা জনসেৱাও হ'ব, লগতে তাৰ যিখিনি পৰিয়াল সেইখিনিও ভালদৰে চলাব পাৰিব। তো তাৰ কাৰণে কি হয়, যদি নৱপ্ৰজন্মই সেইখিনি যদি ল'ব পাৰে আৰু আগবাঢ়ি আহিব পাৰে, তেখেতৰ এটা জীৱিকা নিৰ্বাহৰ কাৰণে খুব সহজ পথ হ'ব, সেইটো বুলি মই ভাবোঁ। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।